নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ জনসাধাৰণৰ জাতি মাটি আৰু ভেটিৰ সুৰক্ষা প্ৰদানত গুৰুত্ব দি ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া লোকলৈ ভূমি পট্টা প্ৰদান কাৰ্যসূচী গ্ৰহণ ৰাজ্যৰ বিভিন্ন জিলাত আজি ৫০,০০০ৰো অধিক লোকলৈ ভূমি পট্টা বিতৰণ মাজুলীত ভূমি পট্টা প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ অসমত এতিয়ালৈকে কোভিড আক্ৰান্ত ১,৮৬,২০০ জন লোকৰ আৰোগ্য লাভ লকডাউনৰ সময়ছোৱাত বহিৰাজ্যৰ পৰা অহা লোকসকলে কৰ্ম সংস্থাপন পাব পৰাকৈ অসম চৰকাৰে মুকলি কৰা সম্পৰ্ক পোৰ্টেলত ৬৬,০০০ৰো অধিক লোকৰ নাম পঞ্জীয়ন আৰু পথ কৰ ৰেহাই ভাড়া বৃদ্ধিৰ দাবীত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকা বন্ধৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ যাতায়াত ব্যৱস্থা ব্যাহত চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ সন্থাৰ প্ৰতি অসম চৰকাৰৰ আহ্বান মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আমি প্ৰচাৰ কৰি অহা বিশেষ শৃংখলাৰ অংশ হিচাপে আজিৰ এই বুলেটিন গান্ধীজীৰ বাণীৰে আৰম্ভ কৰিবলৈ লৈছো মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ অক্টোবৰত এখন প্ৰাৰ্থনা সভাৰ অন্তত কৈছিল যে ঈশ্বৰেই সৰ্বশক্তিমান আৰু প্ৰতিশোধ লোৱাটো মানুহৰ কাম নহয় इंसान जब संपूर्ण है तो संपूर्ण तो हो नहीं सकता है भगवान ही संपूर्ण है लेकिन माना कि इंसान संपूर्ण है तब के पीछे दूसरों को संहार करे दूसरों को सजा दे और तो भी जब कि दूसरा आदमी है वो बहुत अपूर्ण है लेकिन आज तो वो परीक्षा के लिए हमारे पास कुछ है ही तो वो जो पुतला बनाते हैं विजयादशमी के रोज उसका मतलब मेरी निगाह में इतना ही है कि वो बदला लेना वो इंसान का मनुष्य का आदमी का काम नहीं है बदला लेना तो उसको तो बदला भी नहीं कहा जाए लेकिन जो कुछ भी है संहार करना है हिंसा करना है तो ईश्वर ही कर सकता है दूसरा कुछ नहीं এতিয়া শুনক বিতং বাতৰি অসম চৰকাৰে আজি ৰাজ্যৰ ৫০,০০০ৰো অধিক খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণ কৰিব এই উপলক্ষে মাজুলীত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূমি পট্টা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জাতি মাটি আৰু ভেটিৰ সুৰক্ষাৰ প্ৰদানত গুৰুত্ব দি ভূমিহীন খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ অধীনত ৰাজ্য চৰকাৰে যোৱা বছৰটোত কমেও ১ লাখ লোকক ভূমি পট্টা বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰে কিছু সংখ্যক লোকক ইতিমধ্যে ভূমি পট্টা বিতৰণ কৰা হৈছে ৰাজহ বিভাগৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে আজি প্ৰতিখন জিলাতে ভূমি পট্টা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু ইয়াত ৰাজ্য চৰকাৰৰ মন্ত্ৰী সাংসদ আৰু বিধায়কসকলে অংশগ্ৰহণ কৰিব কামৰূপ জিলাৰ ৰঙিয়াত হৰদত্ত বীৰ দত্ত ভৱনত আজি জিলাখনত কেন্দ্ৰীয়ভাৱে ভূমি পট্টা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিব এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্য জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা আৰু গুৱাহাটীৰ সাংসদ কুইন উজাই অংশগ্ৰহণ কৰিব ৰাজ্যৰ আন জিলাসমূহতো আজি ভূমি পট্টা প্ৰদান উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কৈছে যে অহা বছৰ জুলাইৰ ভিতৰত কোভিড-19ৰ প্ৰতিষেধক টিকাৰ ৪০ৰ পৰা ৫০ কোটি পালি ঔষধ সাজু হৈ উঠাৰ সম্ভাৱনা আছে তেওঁ কয় যে টিকাকৰণ আঁচনিৰ প্ৰথম পৰ্যায়ত বয়োজ্যেষ্ঠ ব্যক্তি ৰোগীয়া লোক শিশু চিকিৎসা কৰ্মীকে ধৰি অগ্ৰাধিকাৰ প্ৰাপ্ত গোটৰ ২০ৰ পৰা ২৫ কোটি লোকক সামৰি লোৱা হ'ব ছচিয়েল মিডিয়াৰ মাধ্যমেৰে প্ৰতি সপ্তাহত জনসাধাৰণৰ লগত বাৰ্তালাপ কৰা অনুষ্ঠান দেওবৰীয়া সংবাদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইতিমধ্যে অক্টোবৰৰ ভিতৰত অগ্ৰাধিকাৰ প্ৰাপ্ত বিতং তথ্য প্ৰেৰণ কৰিবলৈ কোৱা হৈছে বাৰ্তালাপ অনুষ্ঠানত সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সম্প্ৰতি মানৱ শৰীৰত প্ৰয়োগৰ তৃতীয় পৰ্যায়ত টিকাসমূহ কেতিয়ালৈ উপলব্ধ হ'ব সেই বিষয়ে ঠাৱৰ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ত উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে কোভিড-19ক গোলকীয় প্ৰত্যাহ্বান বুলি উল্লেখ কৰি ডাঃ বৰ্ধনে এই মহামাৰী বিভীষিকা দূৰ কৰাৰ বাবে সমন্বিতভাৱে চেষ্টা চলাবলৈ আহ্বান জনায় তেওঁ লগতে স্বাস্থ্য মন্ত্ৰালয়ে সময়ে সময়ে জাৰি কৰা নিৰ্দেশাৱলী মানি চলিবলৈ সকলোকে আহ্বান জনায় অসমত কালি দিনটোত ৫.৭৬% লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰে কালি নমুনা পৰীক্ষা কৰা ১৩,১২৩ জন লোকৰ ভিতৰত ৭৫৬ জন লোকৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছে আক্ৰান্তসকলৰ ২১১ জন কামৰূপ মহানগৰ জিলাৰ ইয়াকে লৈ ৰাজ্যখনত সম্প্ৰতি মুঠ আক্ৰান্তৰ সংখ্যা ১,৮৬,২০০লৈ বৃদ্ধি পালে
ইয়াৰ ভিতৰত 1,52,124 জন আৰোগ্য হৈছে আৰু 33,324 জন লোক চিকিৎসাধীন হৈ আছে কালি দিনটোত পুনৰ 14 জন লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায় কালি মৃত্যু ঘটা লোকসকলৰ ভিতৰত আছে যোৰহাটৰ 3 গৰাকী কামৰূপ মহানগৰ আৰু গোলাঘাটৰ 2 গৰাকীকৈ ধেমাজি লখিমপুৰ দৰং ধুবুৰী ডিব্ৰুগড় আৰু নগাঁৱৰ এজনকৈ লোক ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 749লৈ বৃদ্ধি পালে আনহাতে কালিৰ দিনটোত 1351 জন লোক সুস্থ হৈ উঠে ৰাজ্যখনত কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কোভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা আখৰে আখৰে মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত জনসজাগতা সৃষ্টিৰ বাবে জনজাগৰণ কাৰ্যসূচী অব্যাহত ৰখা হৈছে ৰাজ্যৰ বিভিন্ন জিলাত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাতৰি আমালৈ আহি আছে কোকৰাঝাৰত কালি দিনটোত 19 জন লোকৰ দেহত কৰোনা পজিটিভ পোৱা যায় ইয়াকে লৈ জিলাখনত আক্ৰান্তৰ সংখ্যা 3,732 জনলৈ বৃদ্ধি পাইছে জিলাখনত এতিয়ালৈকে সুস্থ হৈ উঠা 2,007 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে আনহাতে জিলাখনত এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈ 23 জন লোকৰ মৃত্যু ঘটিছে ডিমা হাছাত কালি কোভিড আক্ৰান্ত 87 জন লোকক চিকিৎসাধীন কৰা হয় এতিয়ালৈকে জিলাখনত 711 জন সুস্থ হৈ উঠা লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ইফালে কামৰূপ জিলাত কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে যোৱা 24 ঘণ্টা জিলাখনত মাত্ৰ 12 জন লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰে আনহাতে কালি সুস্থ হৈ উঠা 61 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ফলত জিলাখনত এতিয়ালৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা 7,537 জনলৈ বৃদ্ধি পাইছে স্বাস্থ্য বিভাগে জিলাখনত এতিয়ালৈকে 86,020 জন লোকৰ কৰোনা পৰীক্ষা কৰি অভিলেখ সৃষ্টি কৰিছে বাক্সা জিলাত যোৱা 24 ঘণ্টাত আৰু 5 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত জিলাখনত এতিয়ালৈকে কোভিড আক্ৰান্তৰ সংখ্যা 2,551 জনলৈ বৃদ্ধি পাইছে জিলা স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে জিলাখনৰ 1,996 জন লোক এই পৰ্যন্ত সুস্থ হৈ উঠিছে আনহাতে জিলাখনত এতিয়ালৈ কোভিড আক্ৰান্ত 16 জন লোকৰ মৃত্যু ঘটিছে মেঘালয়ত কালি দিনটোত 200 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 2,209 জনলৈ বৃদ্ধি পাইছে আনহাতে ৰাজ্যখনত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 4,393 জনলৈ বৃদ্ধি পাইছে ৰাজ্য স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ আমান ৱাৰে জানিবলৈ দিছে যে ৰাজ্যখনত কালি এন্টিজেন পৰীক্ষাত পোৱা 200 জন আক্ৰান্তৰ ভিতৰত 126 জন পূব খাচী পাহাৰ জিলাৰ 44 জন ৰিভয় জিলাৰ 12 জন পশ্চিম গাৰো পাহাৰৰ 8 জন পশ্চিম জয়ন্তীয়া পাহাৰৰ লোক আছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰাজ্যখনৰ আত্মসহায়ক গোটসমূহে লকডাউনৰ সময়ছোৱাত শাক-পাচলি আৰু ফল-মূল বিক্ৰীৰ দ্বাৰা 8 কোটি 63 লাখ টকা উপাৰ্জন কৰিছে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান যোগে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত হেমেন দাসে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই সময়ছোৱাত 11,000 মহিলা আত্মসহায়ক গোটে 72 লাখ মাস্ক প্ৰস্তুত কৰি বিক্ৰীৰ দ্বাৰা 13 কোটি টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে লকডাউনৰ সময়ছোৱাত বহিৰাজ্যৰ পৰা অহা লোকসকলে কৰ্মসংস্থাপন পাব পৰাকৈ সম্পৰ্ক শীৰ্ষক এটা পৰ্টেল মুকলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে এই পৰ্টেলত এতিয়ালৈকে 66,779 জনে নাম পঞ্জীয়ন কৰিছে বুলিও তেওঁ কয় ইফালে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনতো গ্ৰামাঞ্চলত কাঠমিস্ত্ৰী ৰাজমিস্ত্ৰীকে ধৰি বিভিন্ন বৃত্তিৰ লোকক কৰ্মসংস্থাপনৰ সুবিধা দিয়া হৈছে বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে প্ৰসংগক্ৰমে তেওঁ কয় যে চৰকাৰে শীঘ্ৰেই দিব্যাংগসকলৰ বাবে নতুন আঁচনি প্ৰণয়নৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মহিলাসকলৰ সবলীকৰণৰ লক্ষ্যৰে অতি সোনকালে স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰিব পথকৰ ৰেহাই ভাড়া বৃদ্ধি আদি বিভিন্ন দাবীৰ সমৰ্থনত সদৌ মটৰ পৰিবহণ সন্থাই আজিৰ পৰা অনিৰ্দিষ্টকালীন চকা বন্ধৰ আহ্বান জনাইছে ইয়াৰ ফলত আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত যাত্ৰীবাহী বাহনসমূহৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হৈছে কোভিড-19 সংক্ৰমণৰ বাবে বিগত 6 মাহ ধৰি যাত্ৰীবাহী বাহনসমূহৰ চলাচল বন্ধ হৈ থকাৰ ফলত বাহনসমূহে সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি পৰিবহণ সন্থাৰ সচিব প্ৰধানগৰাকীয়ে উল্লেখ কৰিছে টোলগেটত কৰ সংগ্ৰহ ইন্ধনৰ মূল্য বৃদ্ধি আদিৰ বাবেও পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি তেওঁ কয়
ইফালে সদৌ অসম মটৰ পৰিবহণ সন্থাই আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ আহ্বান জনোৱা চকাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰে আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিবে সংস্থাৰ সাধাৰণ সম্পাদকলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংস্থাৰ বিভিন্ন দাবীৰ সন্দৰ্ভত কাইলৈ আলোচনাত মিলিত হ'ব এই বৈঠকত সংস্থাই উত্থাপন কৰা বিভিন্ন দাবী সন্দৰ্ভত আলোচনা কৰিব বুলি পত্ৰখনত উল্লেখ কৰিছে এই প্ৰস্তাৱিত আলোচনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে চকাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ সংস্থাটোক আহ্বান জনাইছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা পুনৰ মুকলি কৰা হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই নিৰ্দেশনা জাৰি কৰি কৈছে যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা প্ৰায় এসপ্তাহ ধৰি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ ৰখা হৈছিল সম্প্ৰতি নৈখনৰ জলপৃষ্ঠ হ্ৰাস পোৱাত পুনৰ ফেৰী চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমাগত উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেল বিভাগে সমগ্ৰ দেশত থকা ৰেল ষ্টেচনসমূহত IRCTCৰ কেটাৰিং আৰু ভেণ্ডিং গোটসমূহক ৰান্ধি থোৱা গৰম আহাৰ যাত্ৰীক যোগান ধৰাৰ অনুমতি প্ৰদান কৰিছে কৰোনা ভাইৰাছ মহামাৰীৰ পিছত প্ৰথমবাৰলৈ ৰেল বিভাগে ষ্টেচনসমূহত এনেধৰণৰ সতেজ আহাৰ বিক্ৰী কৰাৰ অনুমতি দিছে ইয়াৰ আগে ষ্টেচনসমূহত কেৱল পেকেজিং খাদ্যহে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল এই সুবিধা কেৱল 31 অক্টোবৰলৈকে বাহাল থাকিব বুলি ভাৰতীয় ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ডুবাইত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে কিংছ 11 পাঞ্জাবক 10 উইকেটত পৰাস্ত কৰে আনহাতে কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 34 ৰানত পৰাস্ত কৰে প্ৰতিযোগিতা আজি ডুবাইত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন অৰূপ কুমাৰ শৰ্মাৰ পৰা অহা বছৰ জুলাইৰ ভিতৰত কৰোনা প্ৰতিষেধকৰ 40 পৰা 50 কোটি পালি ঔষধ সাজু হৈ উঠাৰ সম্ভাৱনা আছে এই আশাৰ বাতৰি দৈনিক অসম আমাৰ অসম অসমীয়া খবৰ নিয়মীয়া বাৰ্তা দৈনিক জনভূমি দি আছাম ট্ৰিবিউন দি সেন্টিনেল দি টাইমছ অফ ইণ্ডিয়া কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে পশ্চিমবংগ চৰকাৰে অসমলৈ বেংগল আলুৰ ৰপ্তানিত বাধা আৰোপ কৰা বুলি উল্লেখ কৰি অসমীয়াক বেংগল আলু খাব নিদিয়ে মমতাই এই শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য বাতৰি শিৰোনাম 2021 বিধানসভা নিৰ্বাচন হ'ব দুটা সভ্যতাৰ মাজৰ যুঁজ আনহাতে দৈনিক অগ্ৰদূত কাকতে মাজুলী জিলাক কাৰ্বন মুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ যাত্ৰীবাহী বাহনৰ চলাচল জিএমচিলৈ গগৈৰ খবৰ ল'লে আজমলে আজি ৰাজ্যৰ 55,000 লোকলৈ মাটিৰ পট্টা গগৈৰ নেতৃত্বহে মানিব আজমলে ইত্যাদি এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ অৰু বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো ৰাজ্যৰ জনসাধাৰণৰ জাতি মাটি আৰু ভেটিৰ সুৰক্ষা প্ৰদানত গুৰুত্ব দি ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া লোকলৈ ভূমি পট্টা প্ৰদান কাৰ্যসূচী গ্ৰহণ ৰাজ্যৰ বিভিন্ন জিলাত আজি 50,000ৰো অধিক লোকলৈ ভূমি পট্টা বিতৰণ মাজুলীত ভূমি পট্টা প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ অসমত এতিয়ালৈকে কোভিড আক্ৰান্ত 1,84,200 জন লোকৰ আৰোগ্য লাভ লকডাউনৰ সময়ছোৱাত বহিৰাজ্যৰ পৰা অহা লোকসকলে কৰ্ম সংস্থাপন পাব পৰাকৈ অসম চৰকাৰে মুকলি কৰা সম্পৰ্ক পৰ্টেলত 66,000ৰো অধিক লোকৰ নাম পঞ্জীয়ন আৰু পটকৰ ৰেহাই ভাড়া বৃদ্ধি দাবীত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত যাতায়াত ব্যৱস্থা ব্যাহত গোয়েনাৰ একাংশ শিল্পীয়ে পৰিৱেশন কৰা বাপুৰ প্ৰিয় ভজন বৈষ্ণৱ জনতোহেৰে আজিৰ এই বাতৰি সামৰা হৈছে